তেনেকুৱা হিতাধিকাৰীৰ নাম কৰ্তন হ'ব। যদিহে ৰেচন কাৰ্ডৰ EKYC নকৰে তেনেহ'লে আপোনালোকৰ ৰেচন কাৰ্ডৰ নাম কটা যাব। নমস্কাৰ সকলোকে সমাজিক চেনেলে স্বাগতম জনাইছোঁ আৰু খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ' এটা লৈ আহিছোঁ। অসম চৰকাৰৰ ফালৰ পৰা ৰেচন কাৰ্ডক লৈ কিছুমান নতুন নিয়ম নীতি বান্ধি দিছে। এই নতুন নিয়ম নীতি যদি আপোনালোকে মানি নচলে তেতিয়া আপোনালোকৰ ৰেচন কাৰ্ডখন বন্ধ হৈ যাব, অৰ্থাৎ কেঞ্চেল হৈ যাব। এই নতুন নিয়ম নীতি কি হয় সম্পূৰ্ণকৈ ভিডিঅ' চালে গম পাব। গোটেই ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু লগতে প্ৰথমবাৰৰ বাবে যিসকল আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব এনেকুৱা ইনফৰ্মেটিভ আপডেট পাই থাকিবলৈ। তেনে আহক দিনটো ভিডিঅ' আৰম্ভ কৰিছোঁ। প্ৰথমতে ক'ব বিচাৰিছোঁ, অসমৰ প্ৰতিটো চৰকাৰী আঁচনিৰ বাবে আপোনালোকৰ সবতকৈ গুৰুত্বপূৰ্ণ নথিপত্ৰখনেই হৈছে ৰেচন কাৰ্ড। আপোনালোকে যদি ৰেচন কাৰ্ডখনৰ জৰিয়তে PM কিষাণৰ হওক বা আয়ুষ্মান কাৰ্ডৰ কাৰণে হওক বা আপোনালোকৰ অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰা হওক বা বিভিন্ন ক্ষেত্ৰত আপোনালোকৰ ৰেচন কাৰ্ডখন বিভিন্ন ক্ষেত্ৰতে প্ৰয়োজন হয়। চৰকাৰী পৰা ধৰি বেচৰকাৰী প্ৰতিটো জেগাতে আপোনালোকৰ ৰেচন কাৰ্ডখন বিভিন্ন ক্ষেত্ৰত কামত আহে। লগতে কলেজৰ এডমিশ্যন পৰ্যন্ত আপোনালোকৰ এই ৰেচন কাৰ্ডখন কামত আহে। এই ৰেচন কাৰ্ডখন আপোনালোকে কামত তেনেকৈ আহি থাকিবলৈ চৰকাৰে বান্ধি দিয়া নতুন নিয়ম নীতি আপোনালোকে মানি চলিব লাগিব। চৰকাৰে দিয়া নতুন নিয়ম নীতিৰ ভিতৰত হৈছে প্ৰথমটো হৈছে EKYC। এতিয়াৰ পৰা চৰকাৰে কৈছে যে প্ৰতি 5 বছৰ মূৰে মূৰে আপোনালোকে ৰেচন কাৰ্ডত EKYC দিব লাগিব। অৰ্থাৎ যেনেকৈ প্ৰথমবাৰ আমি প্ৰথমতে দিয়া হৈছিলে চবে ফিংগাৰ দিছিলে, আধাৰ কাৰ্ডৰ এণ্ট্ৰি কৰা হৈছিল, তেনেকৈ আমি EKYC প্ৰতি 5 বছৰ মূৰে মূৰে দি থাকিব লাগিব। যিসকলে প্ৰথমতে আৰম্ভণিতে ৰেচন কাৰ্ডখন আবেদন কৰোঁতে তেখেতসকলৰ ৰেচন কাৰ্ডৰ যি যোগ্যতা লাগে সেই যোগ্যতা আছিলে, কিন্তু পিছলৈ তেখেতে আৰ্থিক অৱস্থা উন্নতি হ'ল আৰু বা চৰকাৰী চাকৰি লাভ কৰিলে, তেনে ক্ষেত্ৰত 5 বছৰ মূৰত তেখেতে চৰকাৰী আঁচনি চৰকাৰী চাকৰি পোৱাৰ ফলত তেখেতে যোগ্যতা তেখেতে নোহোৱা হ'ল ৰেচন কাৰ্ডত, আৰু তেতিয়া ৰেচন কাৰ্ডৰ পৰা তেখেতৰ নাম কৰ্তন হ'ব EKYCৰ জৰিয়তে। সেইটো কাৰণে প্ৰতি 5 বছৰ মূৰে মূৰে চৰকাৰে কৈছে যে ৰেচন কাৰ্ডৰ EKYC হৈ থাকিব। তেতিয়া চৰকাৰে ৰেচন কাৰ্ড বহুতে যিভাৱে আপোনালোকে পাব নালাগে তেনেকুৱা হিতাধিকাৰীৰ নাম কৰ্তন হ'ব। যদিহে ৰেচন কাৰ্ডৰ EKYC নকৰে তেনেহ'লে আপোনালোকৰ ৰেচন কাৰ্ডৰ নাম কটা যাব প্ৰথমটো। তাৰপিছত হৈছে আপোনাৰ দ্বিতীয়টো কথা। দ্বিতীয়টো নিয়ম হৈছে বহুতো এনেকুৱা আছে যেন ৰেচন কাৰ্ড একেটা পৰিয়ালৰে 2-3 জনৰ নামত খোলা থাকে, তেনেকুৱা নহ'ব। ৰেচন কাৰ্ড এতিয়া এটা পৰিয়ালত এখন ৰেচন কাৰ্ডেই হ'ব। 18 বছৰ তলৰ যিসকল ল'ৰা ছোৱালী আছে তেখেতসকলৰ নামৰ ৰেচন কাৰ্ড নাহে। তেখেতসকলৰ নামটো ৰেচন কাৰ্ডত থাকিব, তেখেতসকলে সকলো সা সুবিধা হ'ব, কিন্তু তেখেতসকলৰ নামত এখন এক্সট্ৰাকৈ ৰেচন কাৰ্ড চৰকাৰে ইছ্যু কৰি নিদিয়ে। তাৰপিছত আহিছে আপোনালোকৰ ৰেচন কাৰ্ডখন যদি আপোনালোকে 6 মাহ পৰ্যন্ত যদি ব্যৱহাৰ নকৰে, আপোনালোকে যদি 6 মাহ পৰ্যন্ত আপোনালোকে ৰেচন কাৰ্ডখন ব্যৱহাৰ নকৰে, চৰকাৰৰ পৰা যি চাউল আহে সেই চাউল আপোনালোকে ল'বলৈ নাযায়, তেনে ক্ষেত্ৰত আপোনালোকৰ কিন্তু বিপদ হ'ব। কাৰণ 6 মাহ তেখেতসকলে অপেক্ষা কৰিব। 6 মাহ অপেক্ষা কৰাৰ পিছত যদি আপোনালোকে চৰকাৰী আপোনালোকে যি চাউল দিয়ে বা আপোনালোকে ৰেচন কাৰ্ডখন ব্যৱহাৰ নকৰে তেনেহ'লে আপোনালোকৰ ৰেচন কাৰ্ডখন বিভিন্ন ক্ষেত্ৰতে বন্ধ হৈ যাব। বিভিন্ন কলেজৰ এডমিশ্যনৰ পৰা ধৰি অৰুণোদয় বা আয়ুষ্মান কাৰ্ড সকলো ক্ষেত্ৰতে তেখেতসকলে বন্ধ কৰিব। হয়তো তেখেতসকলে আপোনালোক কণ্টেক্ট কৰিব, তেখেতসকলে আপোনালোক ঘৰলৈ যাব পাৰে, বিভিন্ন ধৰণৰ কণ্টেক্ট কৰিব চেষ্টা কৰিব। যিটো আপোনালোকৰ মোবাইল নম্বৰ দিছে তাতো কণ্টেক্ট কৰিব, বা চাইড মেম্বাৰ যি থাকে ৱাৰ্ড মেম্বাৰ থাকে তেখেতসকলক কণ্টেক্ট কৰি আপোনালোকৰ কথা সুধিব যে 6 মাহ তেখেতসকলে কিয় চাউল নিয়া নাই বা কিয় ৰেচন কাৰ্ডখন ব্যৱহাৰ কৰা নাই। আৰু যদিহে তেখেতসকলে কোনো উত্তৰ নাপায় তেনে ক্ষেত্ৰত আপোনালোকে ৰেচন কাৰ্ডখন বন্ধ কৰি দিব, আৰু তেতিয়া আপোনালোকে আকৌ নতুনকৈ আবেদন কৰিব লাগিব বা EKYC দিব লাগিব। তেতিয়াহে আপোনালোকে আকৌ পুনৰ ৰেচন কাৰ্ডখন ব্যৱহাৰ কৰিব পাৰিব। এনেকুৱাকৈ বিভিন্ন ধৰণৰ আপোনালোকৰ নতুন নিয়ম আনি দিছে। আপোনালোকে এই নিয়মসমূহ মানি চলিলে আপোনালোকৰ ৰেচন কাৰ্ডখন সম্পূৰ্ণকৈ ধুনীয়াকৈ চলি থাকিব, আৰু যদিহে আপোনালোকে এই নিয়মবোৰ মানি নচলে তেনেহ'লে আপোনালোকৰ ৰেচন কাৰ্ডখন বন্ধ হৈ যাব। তো ইমানে আছিলে, এইকেইটা নিয়মকে মানি চলিব লাগিব। যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক আৰু কমেণ্ট কৰিবলৈ পাহৰি যাব, আৰু ছাবস্ক্ৰাইব কৰা যদি ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ, ধন্যবাদ।